কাটো কাটো এইফালে চিঙা হৈ গ'ল এইফালে চাওক এইখিনি এইফালে চাওক না ফুলখিনিও কি ধুনীয়া লগা হৈছে আমাৰ মাইনুৰ ৰুমত এই মুৰ্গী মায়ে মানে কাপোৰ ধুই আছে এনেকে চাব পাৰে এইফালে এটা হেৰি বনাব লগছিলে এইটো হেৰি টেঙা এটা আছে পাঁচটা বা মায়ে কেটচ কৰিব পাৰি দুপৰীয়া ভাত খাবৰ কাৰণে একদম ৰেডি হৈ গ'ল আমাৰ এইফালে চাব পাৰে আপোনালোকে ভাতৰ সাজা গাজৰ চাটনি আঠিয়া কলৰ খাৰ ফুল কি ফুল নামটো জনাব চ' এতিয়া মাছ ফ্ৰাই কৰিব লাগে এইফালে হা মেকুৰী ভয় কৰিছে এইফালে সাপৰ চকল দেখা পাই মই ধুনীয়াকৈ ওচৰৰ পৰা দেখাই আছোঁ এই চাওক ইয়াৰ পৰা দেখা পাইছে ন ইয়াৰ পৰা আৰম্ভ এই ইয়ালৈকে চকল দেখিলেও ভয় লাগে মানে সাপটো ভয় লাগে বাৰু হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভিলেজ ব্লগ ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ চবে কমেণ্ট কৰি জনাব মজা লাগিব আৰু আমাৰ ধান কাটা মাৰা গোটেই হৈ গ'ল আৰু এইফালে খেৰৰ পুঁজিটো চাব পাৰে এনেকৈ ধুনীয়াকৈ বনাই থৈ দিছে এইফালে আৰু এইফালেও থৈ দিছে এনেকৈ খেৰ আৰু এইখিনি বিক্ৰী কৰিব এইফালেও আছে খেৰৰ তলত বহুতেই বেছি ধান আছে এইফালে সেইবোৰ ধানেই ধান ফালে যদি যায় পুখুৰীত দেখিব আপোনালোকে হাঁহ এইফালে চাওক দুদিয়াৰ হাঁহকেইটা চৰি আছে এনেকৈ ৱাও এইফালে চাওক কি ধুনীয়াকৈ চৰি আছে হাঁহ মজা এটা পৰিৱেশ আৰু ওপৰত কি আছে এইফালে কলগছ আজি মানে ফ্ৰেণ্ডছ বহুত দিনৰ মূৰত বেঙেনা চিঙো সেইফালে বেঙেনা লাগি আছে এনেকৈ বেঙেনা আৰু ইয়াতে লাগি আছে আমাৰ এক ঠক জেহাদী কল আৰু এই ঠক পকিছে এইফালে চাওক গছতে পকিছে বহুত দিন আগতে দেখাইছিলোঁ এইফালে এইয়া চব চকা খাই নষ্ট কৰি দিছে এইফালে এইফালে একেবাৰে ফ্ৰেছ কল চব চকাই খাই নষ্ট কৰি দিছে এইফালে চাওক জাহাদী কল খাই মজা লাগে ন চ' কমেণ্ট কৰি জনাব আপোনালোকৰ ঘৰত জাহাদী কল আছেনে নাই আৰু এইফালে ধনিয়া চাব পাৰে অলপ ডাঙৰ হৈছে এতিয়া আৰু অলপ মানে বহুতখিনিয়ে ডাঙৰ হ'ল এইফালে ধনিয়া এইফালে লাইৰ এইফালে এইটো কি কয় ফুল ওলাই গৈছে এনেকৈ বুঢ়াই হৈছে আৰু লাহে লাহে এইবোৰ আৰু ইয়াতে আছে লফা এইবোৰ চাওক লফা শাক কি ধুনীয়া লগা হৈছে একদম আৰু এতিয়া চিঙো আমি ইফালে বেঙেনা এনেকৈ এইটো এটা আৰু এইফালে এটা এইটো এইফালে আছে তলত এনেকৈ আৰু পাতৰ ওপৰত একেবাৰে ধূলি হৈ আছে কাৰণ মাৰত মাৰিছিল ন তাৰ কাৰণে চব ধূলি হৈ আছে এনেকৈ চিঙা হৈ গ'ল এইফালে চাওক এইখিনি হৈ গ'ল আৰু ফ্ৰেণ্ডছ এদিন ভিডিঅ' নিদিলে মানে বহুত দিন নিদিয়া যেন লাগে এইফালে দুপৰীয়া আমাৰ খানা বনোৱাৰ আৰম্ভ হৈ গ'ল এইফালে চ' এতিয়া আমি ইয়াতে থৈ দিম এনেকৈ চব্জি আছে বজাৰৰ পৰা কিনি অনা আজি আমি বনাম পানীলাও আৰু মাছ এইফালে হ'ল পানীলাও এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ এতিয়া ধুব লাগে ইয়াতে আছে মাছ বজাৰৰ পৰা কিনি অনা কমলকাট মাছ এইফালে ডিম চাব পাৰে মাছৰ আপোনালোকৰ কলৰ খাৰ আছেনে কমেণ্ট কৰি জনাব এইফালে আমাৰ মায়ে এতিয়া কলৰ খাৰ উলিয়াব ইয়াৰ পৰা চাওক এনেকৈ উলিয়াইছে ৰাতিপুৱাই এতিয়া ঢালিব লাগে এইখিনি উলিয়ালে খাৰ এইয়া চাওক একদম মিঠাতেলৰ নিচিনা আঠিয়া কলৰ খাৰ আধা লিটাৰ হৈ গ'ল এইফালে আৰু ইয়াতে আছে তলত এইখিনি ইয়াতে আছে ছাইখিনি এনেকৈ চাব পাৰে কলৰ যিটো এইটো ছাই পুৰাৰ পিছত যিটো ছাই ওলায় ন এইখিনি আৰু এতিয়া এয়া ছাইখিনিত আমি দি থৈ দিওঁ এনেকৈ পানী
ইয়াৰ পৰা আৰু খাৰ ওলাব টাইম লাগিব 1 ঘণ্টা আধা ঘণ্টামান পিছত ইয়াৰ পৰা আৰু খাৰ ওলাই যাব আৰু এতিয়া দুপৰীয়া চাহটো অলপ খাই লওঁ চাহ মানে এয়া গমে পাইছে গাখীৰ পানী এইফালে আছে বিস্কুট কুকাৰত এইফালে চাউল তো মুৰ্গী পোৱালিবোৰ আহি গ'ল এইফালে আৰু এতিয়া দানা দিব লাগে দানা দানা চাউল এই বাপৰে বাপ বহুত আহি গ'লে পাও তো ভালকেইটা আহি গ'ল আৰু আহিব আছে 2-4টা বাহিৰে বাহিৰে ঘূৰি আছে এনেকৈ এইফালে ৱাও কি মজা লাগে ন আৰু আপোনালোকৰ মুৰ্গী পালে আছেনে কমেণ্ট কৰিব কমেণ্ট বক্সত মানি প্লেণ্টডালৰ অৱস্থা চাওক মৰিয়ে গ'ল এইফালে এনেকৈ নাৰিকল গছত দিছিলোঁ এনেকৈ বগাব চ' মৰি থাকিলে চ' এতিয়া মাছ ফ্ৰাই কৰিব লাগে এইফালে এইফালে কমলকাট মাছ কমলকাট ন কমলকাট এইফালে পূৰা ডিম হৈছে এয়া চাওক মাছৰ ডিম খাই একদম মজা লাগে আপোনালোকে খাই নাখায় মাছৰ ডিম কমেণ্ট কৰিব কমেণ্ট চাহ খোৱা হ'ল না নাই কাম আছে আৰু আমাৰ এতিয়া কলথক মানে কাটিব যাব লাগে মাছখিনি এতিয়া ফ্ৰাই হৈ লওক ধুনীয়াকৈ চাহ তাহ ধুনীয়াকৈ খাই দিলোঁ আৰু এতিয়া কলথক কাটিব লাগে এইফালে এইয়া ধুনীয়াকৈ কাটো এতিয়া তাৰপিছত খাব পাৰোঁনে নোৱাৰোঁ চাওঁ আজি ভালকৈ পকা নাই ওপৰৰ ৰাখিটো পকা নাই মাজৰ ৰাখিটো পকিছে কাটো এইফালে এই পাতবোৰ এতিয়া পুখুৰীত পেলালে ন ধুনীয়াকৈ মাছে খাব এই কেঁচা পাতবোৰে খাব দেই কিন্তু পকাবোৰ নাখায় আৰু ইয়াৰ পৰা খাৰো হ'ব খাৰ অঁ জাহাদী কলৰ খাৰ নাখায় বোলে আঠিয়া কলৰহে খাৰ খায় চিঙিল কল পূৰা কাটিং হৈ গ'ল আৰু খাব লাগিব এইফালে চাওক না কি ধুনীয়া ফুল ফুলি আছে এইটো কি ফুল আছিলে মাই কাঠণ্ডা ফুল বুলি কয় দেই আমাৰ ফালে আপোনালোকে কি বুলি কয় এইটো জনাব আৰু আমাৰ ফুল চুলো হৈ যায় মানে আমাৰ গাঁৱলীয়া ভাষা ন এইফালে কলথক দাঙি দিয়ে একবাৰ মাই এইফালে চাওক ধুনীয়াকৈ বাও মজা আজাও তো এইফালে কল লৈ ল'লোঁ এনেকৈ এতিয়া খাব লাগিব পকা কল কেনে ধৰি আছোঁ চাওঁ অসুবিধাকৈ একদম এইফালে চব চকাই খাই নষ্ট কৰি দিছে এতিয়া ধুনীয়াকৈ আখি কৰি দিওঁ এইখিনি 3 আখিয়ে আছে বেছি নাই আকৌ আধা চকাই খাইছে এটা ভাল আছিলে এইটো খাব লাগিব এইটো মজা মাজেদি কাটি দিছোঁ মাত পকাই নাই আঠাহে ওলছি অলপ হ'লেও খাম সেইফালে চাওঁ এইফালে তো খাই মজা লাগব কিন্তু পকাৰ পিছত পূৰা পুৰৰ হৈছে না অলপ খাইছা অলপ ইমান মিঠা নাই কাহা ভালকৈ পকা নাই ন ভালকৈ নপকিলে মানে কেহা হয় কাহা যোৱা মাছ ফ্ৰাই এইফালে ধুনীয়াকৈ মাছ ফ্ৰাই খৰিৰ জুইত মাছ ফ্ৰাই এইফালে হৈ আছে আৰু এইখিনি হৈ গ'ল তো এইফালে ধুই আছোঁ চকচিটো এইফালে চাব পাৰে এইটো আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব জনাব ধনিয়া পাতটো মেইন ঘৰৰে ধনিয়া একদম সৰু এইফালে চাব পাৰে কি ধুনীয়া একদম এইফালে মাছ সৈতে কল এতিয়া আছে না কাহা একদম এতিয়া বাচিব লগা একো নাই এইখিনি পেলাই দিলে হৈ গ'ল সেইটো তো মাছ ফ্ৰাইখিনি গোটেই হৈয়ে গ'ল এতিয়া মাথা দুটা আছে আৰু এইফালে ডিমখিনি আছে মাছৰ বাকী এইখিনি হ'ল এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল এতিয়া ধুনীয়াকৈ বনাব লাগে মানুহ খাবনে
তো ৰেডি আৰু মাৰো এইফালে ধনিয়া পাত চেলোৱা হৈ গ'ল এই আৰু মাৰো এইফালে ধনিয়া পাত মানে চাফা কৰা হৈ গ'ল এইফালে চাওক হৈ গ'ল না আমাৰ গোটেইখিনি গোটেই ক্লিয়াৰ আৰু এইফালে এতিয়া বনাওঁ পানীলাও আঞ্জা এইখিনি চাওক পানীলাও আৰু এইফালে পিঁয়াজ চিয়াজ দি লৈছে ধুনীয়াকৈ আৰু একেবাৰে কম তেলত বনাম এইফালে চাবই পাৰে ইয়াত তেলে নাই ইয়াতে তেল চেল অলপ কমকৈ খাব লাগে মাজে মাজে খাৰো খাব লাগে অঁ মাছৰ তেলেদি মাছ ভাজিম আমি এতিয়া মাছৰ তেলেদি মাছ ভাজিম কি লাগছে জানো মাথাটো চাওঁ এয়া মাৰ মাথাত ধুনীয়াৰ খেৰ তো লাওখিনি এটা দি দিওঁ পানীলাও এইফালে পূৰা খৰিৰ জোৰত একদম খাই মজা লাগিব আৰু আপোনালোকে এনেকৈ বনায় নবনায় কমেণ্ট কৰিব দেই পানীলাও মানে কিবা এটা খাই মানে মজা লাগে এইফালে এতিয়া পানী দিওঁ অলপমান এইফালে চাওক পানী চানী ধুনীয়াকৈ দি ল'লোঁ আৰু এইকেইদিন বৰষুণ চৰষুণ নাই যে সেইকাৰণে একেবাৰে মানে কি হয় পাত চাতবিলাক মৰাৰ নিচিনা হৈ আছে এইবোৰ চাওক একেবাৰে লেতেৰা লেতেৰা আৰু এতিয়া আমাৰ খুৰীয়ে বিচাৰিছে এইফালে কাটা মছলাৰ পাত যিটোক আমি মান ধনিয়া বুলি কওঁ তো আপোনালোকে কি বুলি কয় জনাব কমেণ্ট বক্সত বহুতে বেলেগ বেলেগ বুলি কয় ন আৰুনো কি আছে বাৰু ইয়াতে জলকীয়া আছিল বহুত দিন আগতে দেখাইছিলোঁ এইফালে পকি আছে জলকীয়া এইফালে চাওক কি এটা সুন্দৰ নহয় এইফালে আমাৰ পানী টেপটো এনেকৈ এইফালে আছে ঘোঁৰা কাৰ্জিবোৰ এইফালে চাওক এই বাপৰে ব্লাৰ হৈ গৈছে একদম আৰু এইফালে বিচাৰি পালে এইফালে মান ধনিয়া এইফালে এইবোৰ চাওক এইফালে আছে বহুত আছে পানী চানী একো পোৱা নাই যে সেইকাৰণে একেবাৰে অৱস্থা বেয়াই হৈ গৈছে সিহঁতৰ মৰু মানে মৰাৰ নিচিনা হৈছে আৰু মৰু হৈছে ক'ত যা হৈ গ'ল চিঙা আৰু মান ধনিয়াখিনি এইফালে লৈ আহিলোঁ মাছ ফ্ৰাইখিনিতো ইয়াতে আছে এইখিনি দিম ৱাও মজা লাগিব দেই খাই বহুত দিনেই হৈ গ'ল মানে কমলা চমলা খোৱা নাই তো ভাবিছোঁ আজি কমলাকে খাওঁ এইফালে এইকেইটা লাগি আছে এনেকৈ ঐ বেছি নাই আৰু কেইটামানে আছে মাকে দিছোঁ পাৰিব এইফালে ওপৰত এইফালে এইটো ফাটি গ'ল এইকেইটা এইফালে এটা হেৰি বনাব লগছিলে খংৰা এটা এইটো যদি ভালকৈ আহে ভাল আছিল এইটোতো হেৰি টেঙা এটা আছে পাঁচটা বা মাই কেটছ কৰিব পাৰি এইকেইটা আহিলা এইটো এটা দুটা পাৰিলোঁ আৰু পাৰোঁ কেইটামান আমাৰ হাতত আছে তিনিটা আৰু মোৰ হাতত আছে দুটা কেইটা হ'ল টোটেল 3 2 5টা তো 5টা টেঙা পাৰি দিলোঁ আৰু এইফালে চাওক আঞ্জাখন কি ধুনীয়াকৈ গলি গৈছে এইফালে হাতুনি বাৰীৰে ধুনীয়াকৈ কাটি দিছে আৰু এতিয়া মাছ দিব টাইম হৈ গ'ল তো এইফালে দি দিওঁ মাছ ডিমাখিনি কিয় দিলিয়ে ডিমাখিনি হ'ব দে খালোঁ হয় ধুনীয়াকৈ তো মাছ চাছ দিয়া হৈ গ'ল কোনো কথা নাই হৈ যাব এতিয়া আমি কমলা খাওঁ এইফালে এইটো সৰা আছিল বাকী এইকেইটা নতুন কেনে কৰে মিঠা কিন্তু আছে এই গুটিকেইটা আছে মই টাবত গাজাব লাগিব মজা মিঠা আছে একদম এইফালে একদম পুৰা কমলা খাই আছে এইফালে মিঠা না কেনাই মিঠা বহুত দিন আগতে দুডাল ফুল আনিছিলোঁ এয়া থমনাথ ৰাস চাব যাওঁতে এয়া দুডাল ফুল আনিছিলোঁ কিন্তু টাবত ৰুম বুলি ৰোৱাই হোৱা নাই ফাইনেলি আজি ৰুব ওলাইছোঁ টাবত টাব ৰেডি হৈ আছে আগতে ৰোৱা ফুল এইবিলাক আনিছিলোঁ ময়ে আনিছিলোঁ কিন্তু
ফুল চুল মানে নাথাকে ঘৰত, চব মানে ছাগলী খাই নষ্ট কৰি দিয়ে। সেইকাৰণে ভাবিছোঁ আজি আৰু নতুনকৈ লগাওঁ। কিমান দিন বাচি থাকে কিমান দিন নাথাকে গমেই পাব আপোনালোকে ন। চাওক মাটিখিনি একেবাৰে পিপৰা বাহ লৈছে এইফালে, পিপৰা ফুলডাল এনে বেয়া নহয় দেখাত, ভালেই লাগে। বেটাৰী ল বা মজা লগাইছে। ফুল কি ফুল নামটো জনাব আপোনালোকে যদি জানে, নামটো জনাব দেই। কি নাম হয় মায়ে জানা নামটো? আমাৰ এইবোৰ মানে ইমান এটা আইডিয়া নাই দেই, ফুলৰ নাম কিবা কিবি এইবোৰ গোটেইবোৰ আপোনালোকৰ হাততে এৰি দিছোঁ। কমেণ্টত জনাব আৰু কি হয়। এডাল হ'ব আৰু এইফালে আগৰ মাটি অলপ পেলাই দিছোঁ এইফালে আৰু এনেকৈ ৰুই দিলোঁ। মাজত হোৱা নাই নেকি ইমান। তো এইফালে চাওক কি ধুনীয়াকৈ এইফালে এডাল হৈ গ'ল আৰু এতিয়া এডাল আছে, এইডাল ৰঙাডাল ওচৰৰ পৰা কি ধুনীয়া লগা হৈছে। দুডালৰ ৰোৱা হৈয়ে গ'ল, এতিয়া জাগাত নি থৈ দিব লাগে ধুনীয়াকৈ। ৰাতিপুৱাই ধুই দিছিলোঁ এনেকৈ কাপোৰ, শুকুৱাই নাই, ৰ'দেই নাই, ক'ৰ পৰা শুকাব। এইফালে আছিলে জুম আৰু এইফালে মানে পানী দিয়ে মায়ে অলপমান, এইফালে তো পানী চানী ধুনীয়াকৈ দি দিওঁ। এতিয়া তো হৈ গ'ল 7-8 দিনৰ মূৰত ৰুই দিলোঁ এনেকৈ। কেতিয়াবাই আনিছিলোঁ, ৰাগ ভাঙি শেষে হৈ গ'ল। এতিয়া জাগাত ধুনীয়াকৈ থৈ দিওঁ। জাগাত মানে এতিয়া অলপমান ৰ'দত থ'ম এনেকৈ, তাৰপাছতহে মোৰ জাগাত থৈ দিম। মোৰ জাগা মানে ইয়াতে, গোটেই জাগাতে থৈ দিছিলোঁ এনেকৈ, কিন্তু ছাগলী একদম ওপৰত উঠি খাই শেষ কৰি দিছে। মাছৰ আঞ্জা হ'ব এতিয়া, অলপমান বাকী আছে। আৰু এইফালে ঢাকি দিছে এনেকৈ, আৰু এইফালে বনাইছে চাটনি, গাজৰ চাটনি। আৰু এতিয়া পানী চানী ৰেডি কৰিব লাগে, ভাত খাব হৈ যাব আৰু দুপৰীয়াৰ। আৰু আপোনালোকে দুপৰীয়া ভাত খালে নাই কমেণ্ট কৰি জনাব কমেণ্ট বক্সত। গোটেই ভাত চাত বনোৱা হৈয়ে গ'ল, আপোনালোকে গমেই পাইছে। আৰু এতিয়া ভাত খাব লাগে দুপৰীয়াৰ। এইফালে আঞ্জা চাওঁ, এইটো হ'ল মোৰ বাতি, ইয়াতে আছে মাছৰ পিচ, কমলকাট মাছৰ পিচ ধুনীয়াকৈ, আৰু বাতিখান, আৰু এইফালে গাজৰ চাটনি ধুনীয়াকৈ এতিয়া খাব লাগে। ভাতখিনি ধুনীয়াকৈ খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। এইফালে মেকুৰীকেইটা চাওক কেনেকৈ কাম দি আছে। ইফালে হ'ল আঞ্জা মাছৰ ডিম। তো মেকুৰীকেইটাক অলপমান দি দিওঁ ইয়াতে। হা মেকুৰী মাইনুৰ ৰুমত এয়া মুৰ্গী 1 মান আছে। এইফালে এয়া মুৰ্গী খেদলো দেখোন। ভাত চাত মজাকৈ খাই দিলোঁ এতিয়া। আৰু মাইনু আজি কেইপিৰত 7 পিৰত পাওঁ। চ' এইফালে বেলি ডুবিবই আৰু মানে সন্ধিয়া হ'ব আৰু লাহে লাহে। এইফালে মাও ভাত খালে ধুনীয়াকৈ, তাৰপাছত কিনো একে খানে মানে পুৰণা লেপৰুৱাৰ। আজিকালিতো জানেই আৰু এপচেপ বেছি ব্যৱহাৰেই নকৰে চবে, মানে কম্বলে, আমাৰো কম্বলে, কিন্তু কম্বলতে কিছুমানে ৱাৰ খুৱাই লয়ে আৰু। ত' আপোনালোকে লয় নে নলয় কমেণ্ট কৰিব। কি ধুনীয়া আকাশ, নীলা হয় নহয়? হয়। এই মুৰ্গী পোৱালিকেইটা চাওকচোন ইয়াতে কি ধুনীয়াকৈ খেলি আছে, মানে আধাৰ বিচাৰি আছে ইয়াতে। চ' গোটেই কাপোৰ গুচাব লাগে এতিয়া, গুচাব লাগে মানে চপাব লাগে। চ' এইফালে ফ্ৰেণ্ডছ গাহৰিটোক আধাৰ দিলোঁ, আমিও যিহেতু ভাত খালোঁ গাহৰিটোকো দি দিলোঁ এনেকৈ ভাত। আৰু আপোনালোকে এটা বস্তু দেখাই আছোঁ, এটা মানে কি হ'ল, এইফালে সাপৰ চকল আছে হা, চাব পাৰে আপোনালোকে। ক'ত আছিলে মাই? মাই গড, ভয় কৰিছে। এইফালে সাপৰ চকল দেখা পাই মই ধুনীয়াকৈ ওচৰৰ পৰা দেখাই আছোঁ। এই চাওক, ইয়াৰ পৰা দেখা পাইছে ন, ইয়াৰ পৰা আৰম্ভ এই ইয়ালৈকে। ভাবি চাওক কিমান ডাঙৰ
সাপ হ'ব লাগিব আৰু মাজতে চিঙাও আছে তো ভয় লাগে অকল দেখিলেও ভয় লাগে মানে সাপটো ভয় লাগে বাৰু আমাৰ বাৰীত এনেও ডাঙৰ সাপ আছে মই আগৰ ভিতৰতে দেখাইছিলোঁ আপোনালোকক তো বহুত বেছি ভয় লাগে আৰু কি কৰিব উপায় নাই ভয় লাগিলেও আৰু তলত যদি চাওঁ দেখিব শিলিখা এইবোৰ চাওক এইবোৰ শিলিখা একেবাৰে ফ্ৰেছ ধুনীয়াকৈ খাই দিব পাৰে এইবোৰ অহাকালি বুটলিম আৰু ধুনীয়াকৈ শুকাব দিব লাগিব আপোনালোকৰো চাগে আছে শিলিখাৰ গছ তো কমেণ্ট কৰি জনাব আপোনালোকৰ আছেনে নাই আৰু যে ইফালে চাওক না ফুলখিনিও কি ধুনীয়া লগা হৈছে আমাৰ এইফালে এনেকুৱা ফুল ঘৰৰ আগফালে থাকিব লাগে আমাৰ আছে ঘৰৰ পাছফালে আৰু এইফালে কমলা খবৰ ফ্ৰেণ্ডছ আজি ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব আৰু ফেচবুকত চাই যদি আমাৰ পেজটো ফ'ল' কৰি শ্বেয়াৰ কৰি দিব তো ঠিক আছে লগ পাম আৰু এটা বেলেগ ভিডিঅ'ত বাই